এজন ফুড ব্লগাৰে অসমত বৰ্তমানৰ ডেটত বা অসম বুলি নহয় ধৰক কথাটো কৈছোঁ নৰ্থ ইষ্টাৰ্ণ পাৰ্টত যদি ফুড ব্লগিং এজ এ কেৰিয়াৰ ষ্টাৰ্ট কৰিব বিচাৰে বা ধৰক এজ এ পেশ্যন ষ্টাৰ্ট কৰিব বিচাৰে এভাৰেজ এনে কিমানমান ইনকাম কৰিব পাৰে এজন ফুড ব্লগাৰে? ইনকামটো চাওক, ইনকামটো বহুত ভেৰি কৰে মানে ইণ্ডিয়া লেভেলত যদি আপুনি কৰিব যায় বহুত টকা আছে, মানে চবেই গম পায় এইটো নেশ্যনেল লেভেলত নেশ্যনেল ইনফ্লুৱেঞ্চাৰে বা নেশ্যনেল ফুড ক্ৰিয়েটৰ হওক বা নৰ্মেল ক্ৰিয়েটৰ বহুত টকা কামায়, কিন্তু অসমত অলপ প্ৰব্লেম হৈ যায় কাৰণ ইয়াতে লেংগুৱেজ বেৰিয়াৰটো আহি যায়, আমাৰ ভিডিঅ'খিনি অসমীয়া মানুহখিনিয়ে চায়, তো আমাৰ সেইকাৰণে এড ৰেভিনিউ কম হৈ যায়। এতিয়া ডিপেণ্ড কৰে ইনকাম চ'ৰ্চ ছ'চিয়েল মিডিয়াত বহুত বেলেগ বেলেগ হয়, ইউটিউবত ভিডিঅ' দিলে তাত যদি মানুহে চায় তাত এড ৰেভিনিউ হয়, সেনেকৈ ইনকাম কৰিব পাৰি, দেন প্ৰমোশ্যনছ আহে, ব্ৰেণ্ডৰ প্ৰমোশ্যন আহে, কিবা আহে, তো সেইবিলাক ইনকাম কৰি পেলাই যদি ভালকৈ ভাল ৰিচ আছে, ভাল হেৰি আছে, ভাল ব্ৰেণ্ডৰ কাম পাই আছে, মেইনটো ইনষ্টাগ্ৰামততো ডাইৰেক্ট পইচা নিদিয়ে, ব্ৰেণ্ডৰ কাম আহে, আমি যেনেকৈ ব্ৰেণ্ড এটাক প্ৰমোট কৰোঁ তেতিয়ালৈকে আমাক পইচা দিয়ে, তো ধুনীয়াকৈ চলি যাব পাৰে আৰু মানে একদম ভালকৈ এটা চৰকাৰী চাকৰিৰ দৰে চলি যাব পাৰে আৰু মানে অন এন এভাৰেজ ধৰক আপোনাৰ এটা মানে কোনো লিমিট নাই, লিমিট নাই একদম মানে কোনো হেৰি নাই, মানে ধৰি লওক মই আজি এক্স এমাউণ্ট ইনকাম কৰিছোঁ, নেক্সট মান্থত সেইটো বেলেগ হ'ব পাৰে, লিমিট নাই, কিন্তু ভালকৈ চলি যাব পাৰে, ভালকৈ কাম কৰিব লাগিব, মানে অন এন এভাৰেজ যদি কনচিষ্টেণ্টলি দি যোৱা থাকে মানে এৰাউণ্ড 40 to 50K ইজিলি ইনকাম কৰিব পাৰে। ব্ৰেণ্ডৰ প্ৰমোশ্যনতে আহি যায়, 2-3 কামতে আহি যায়, কিন্তু অসম লেভেলতে কৈছোঁ, বাহিৰততো মানে হিউজ আৰু মানে হিউজ ন, কাৰণ ব্ৰেণ্ডে বেছি পইচা দিয়ে। দিল্লী ছাইডৰ পিনে আৰু আমাৰ অসমৰ পিনে কিমানমান ডিফাৰেঞ্চ আছে? বহুত ডিফাৰেঞ্চ মানে আকাশ পাতাল, মানে আজি যদি মই নেশ্যনেল ইনফ্লুৱেঞ্চাৰ হ'লো হয় আৰু এইখিনি যিখিনি পাই আছোঁ তাতকৈ বেছি পালোঁ হয়, মানে সেইটোৱে ডিফাৰেঞ্চ আৰু কাৰণ ইয়াতে মানে কি হ'ল ব্ৰেণ্ডবিলাকক পইচা খৰচ নকৰে বা কাৰণ লেংগুৱেজটো অসমীয়া আহি ইয়াতে চলে, লেংগুৱেজ বেৰিয়াৰটোৰ কাৰণে প্ৰব্লেম হৈ যায়, কিন্তু এটা কথা ন যদিও আছে পইচা তাত নেশ্যনেল লেভেলত বহুত টানো হৈ যায়, বহুত কম্পিটিশ্যন বহুত হাই হৈ যায় কাৰণ ইমান মানুহ আছে, 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে, ৰেষ্টুৰেণ্ট হওক বা ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ